वासुदेवाय जन्मदयस्य यत्वन्नयदितरते सर्ते सविज्ञसरत् तेने ब्रह्मार्हिणायदि कवये मुह्यन्ति यत्सुराय तेजो वारिर्मृदं यथा विनिमयो यत्तुति सग्रो मिषा धन्नासेन सदा निरस्तकहुकं सत्यं परं धीमहि धर्मपूज्यता कैत्यवावस्तु परमो निमत्सु शरणं सतं वेदं वास्तवमत्र वस्तु शिवनं तापत्रयोन्मूलनम् श्रीमद्भागवते महामुनिकृते किंवा पररीश्वर सद्रोहिणि अवरुद्धते यत् कितिवे सुसुवे तत्क्षणात् निगमाकल्पतरो गलितं फलं सुकामुखम् अमृतादव संयुतम् पियत भागवतं रसमलयं मुहुर्मुहुः रसिका भूमि भावुका। ভাগৱতৰ তৃতীয় স্কন্ধৰ কালৰ ব্যৱস্থা সৃষ্টিৰ ৰহস্যৰ পাঠভাগ চলি আছে। এতিয়া আমি দুলৰী চন্দ্ৰৰ তাৰ পৰা আৰম্ভ কৰিছোঁ। হে মৈত্ৰেয় বদতে মৈত্ৰেয় হে বিদুৰ শুনিও হে স্থূল সূক্ষ্ম কালযত সূৰ্যৰ গতিয়ে সমস্তকে জানি হে শাস্ত্ৰৰ এইটো সন্মত ও যাহাক বিভাগ হে কৰিতে নপাৰি হে পৰমাণুতা নাম হে সিপুনু লোকৰ অদৃশ্য নুহি কয় হয়তো কথা কয় লোহাৰ পৰমাণু দেহ অজেবে সূৰ্য ব্যাপে অশেহি পৰমাণু কাল সূক্ষ্ম কাল কহি স্থূল কহোঁ এবে হয়তো কথা ভাল হে দুই পৰমাণু ভৈলে কথাই তাহাক অনু বোলয় তিনি অনুবিনে মিলিয়া ৰহিলে ত্ৰাসৰে নোতা কে কয়
সূৰ্যৰ কিৰণে কুন্দ্ৰাক্ষৰ জলে অজেবে ভৈলায়ো পগত সিহি বেলাতে বে অজিতো ত্ৰাসৰেনো অতাক দেখি ভালমত তিনি তাসৰেনো সংযোগত কোনো অকৃতি বোলে বজন অসতেক কুটিয়ে অবেধ কাল হৱে অবিদুৰ কৰি বামন তিনি বেধ মিলি হুৱে একলব অলব ভৈলাত্ৰী তয় তাহাক নিমেষ বুলয় শাস্ত্ৰত অজানিবা তুমি নিশ্চয় তৃতীয় নিমেষ হয় ক্ষণকাল পঞ্চখনে স্থায়ে ক কাষ্ঠা পাঞ্চদশে হুয় লঘুতা বুলিবা মনে প্ৰত্যেক 15 লঘুৱে অনাৰিকা হুয় অনাৰিকা কবো লে দণ্ড বাহি তুতি লয়া ছয় সপ্তদণ্ডে পহৰ দৈ পচন্দ বিদুৰ মহামতীক মৈত্য ঋষিয়ে তেখেতৰ আশ্ৰমত কালৰ ব্যৱস্থাৰ কথা কৈছে, সময়ৰ ব্যৱস্থাৰ কথা কৈছে। সময়ৰ আটাইতকৈ সূক্ষ্ম পৰিমাণটো বিদুৰক মৈত্য ঋষিয়ে কৈছে যে আটাইতকৈ সূক্ষ্ম ভাগটো এটা পৰমাণু। এইটো খালী চকুৰে দেখাও নাযায়, তুমি জুখি পাই তাৰ পৰিমাপটো কিমান দীঘল তাক তুমি গণনাও কৰিব নোৱাৰিবা। দুটা পৰমাণু লগ লাগিলে এটা অণু হ'ব। এইদৰে অণু, ত্ৰাস ৰেণু, কাষ্ঠা এনেকৈ সময়ৰ পৰিমাণবিলাক ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে আমি এটা কোনখিনিত ধৰিছোঁ বোলে, আমি সেইখিনিত ধৰিমগৈ। যিখিনি সময়ৰ কথা ভাগৱতৰ প্ৰথম স্কন্ধত নে দ্বিতীয় স্কন্ধত পৰীক্ষিত নৃপতিক গুৰু ভগৱান শুকে কৈছে। কোনটো সময়ৰ পৰিমাণৰ কথা ক'লে বোলে তুমি 7 দিনটো বহুত সময় পালা। শতাংগ নৃপতিয়ে মাত্ৰ 2 দণ্ড সময়হে পাইছিলে। গতিকে আমিও সময়টো দণ্ডৰ পৰা ধৰিলে ভাল হ'ব, নহয় বাৰু? গতিকে 1 দণ্ড সময়ৰ এতিয়া আধুনিক ঘড়ীবিলাকৰ জোখত সময়ৰ পৰিমাণ হ'ল 22.5 মিনিট। 2 দণ্ড সময়ৰ পৰিমাণটো হ'ল 45 মিনিট। স্কুল কলেজ সকলোতে ক্লাছটো 45 মিনিটৰে দিছে। সেইটো কাৰণে
হয়নে বাৰু? এতিয়া 45 মিনিটটো 1 ঘণ্টাৰ নহয়নে বাৰু? হা? নহয় 1 ঘণ্টাতকৈ 15 মিনিট কম হয়নে বাৰু? অৰ্থাৎ 1 ঘণ্টাৰ 4 ভাগৰ 3 ভাগটো হ'ল 45 মিনিট। পুৰা 1 ঘণ্টা সময় নহয় হয়নে? আৰু তাত কিমান? তাত 2 দণ্ড। এই 2 দণ্ড সময়ৰ কথা কৈছে যে এনেকে এটা দিনত 6-7টা দণ্ড লগ লাগি এটা পহৰ হয়। এই 24টা ঘণ্টাত কেইটা পহৰ থাকে? 8টা পহৰ থাকে, অষ্টপহৰ থাকে হয়নে বাৰু? অষ্টপহৰত 2টা বস্তু থাকে, এটা দিবা থাকে, এটা নিশা থাকে। দিবা 12 ঘণ্টা হয় আৰু নিশা 12 ঘণ্টা হয়। দিবাত থাকে 4টা পহৰ আৰু নিশা ভাগত থাকে 4টা পহৰ। সন্ধ্যা 2 দণ্ড এৰিয়া বুজিবা এতে বেশে কথা লাগয় হে নারী কারয়াবে হে প্রমাণ কহওঁ অজে মনে লোকে বুজয় অচয়তো লাতামে এ পাত্ৰটি কৰিবা অজলচুল যে নধৰে এ কুৰি ৰতি চনে এ খলকা কৰিয়া অধিবেকতাৰ ভিতৰে এ আঙ্গুল 4 এ হইবে কখলকা অৰণ্যে প্ৰবেশী আজল এ যেখনে পাততি এ ভৰি পুৰিয়াতি এ সমলে কৰ তল তেবে সেই কাল নারিকা বলয় কহিল কৰি নিশ্চয় পলছিদ্ৰ যদি অধিক হয় অশীঘ্ৰে বেনিমজয় এ অল্প ভৈলে বনো বিলম্বে মজে হে বুজিবা এহিনি নয় চাৰি পহৰে হে মনুষ্য খবৰ অজানা দিন ৰাত্ৰি হয়। এতিয়াৰ নিচিনাকে তেতিয়াৰ সময়ত ঘড়ীৰ ব্যৱস্থা নাছিলে। এটা তামৰ পাত্ৰ নিৰ্দিষ্ট জোখত নিৰ্মাণ কৰি 4 আঙুল জোখত সোণৰ শলিকা এডাল সৰুকে মাজত ফুটা কৰি তাৰ ভিতৰত ভৰাই দিবা আৰু ৰাতিৰ ভিতৰত সেই পানীখিনি পৰি যদি সমাপ্ত হয় তেতিয়াহ'লে তাক সময়ৰ এটা ঘড়ী হিচাপে ব্যৱহাৰ কৰিব পাৰিছিলে হয়নে বাৰু? সেই পাত্ৰটো যদি সমান আকাৰৰ হয় তেতিয়াহ'লে তাৰ 4 ভাগৰ 1 অংশ পানী গ'লে
মানে বাৰু যিমানখিনি সময় যাব সেইদৰে সময়টো পৰিমাপ কৰিব পৰা হৈছিলে। আমি ভাগৱতৰ আগৰ পাঠভাগত আমি পাইছিলোঁ কি ভগৱন্তৰ দুটা দিশ, এটা হ'ল পূব প্ৰান্ত, এটা হ'ল পশ্চিম প্ৰান্ত। পূব প্ৰান্তটোত কাক দিলে থাকিবলৈ দিগপাল ইন্দ্ৰক দিছে, আৰু পশ্চিম প্ৰান্তটোত থাকিবলৈ কাক স্থান দিছে বৰুণক দিছে। পূবত ইন্দ্ৰ, পশ্চিমত বৰুণ। আৰু পূব আৰু পশ্চিমৰ উত্তৰত দিছে কাক? উত্তৰত দিছে কুবেৰক, আৰু দক্ষিণত কাক দিছে? দক্ষিণ দিশটোত দিছে যম ৰজাক, ধৰ্মৰজা যমক দিছে। এতিয়া পূব প্ৰান্তত সূৰ্য উদয় হয়, জ্যোতিষ চক্ৰৰ কথা এইখিনি কৈছে আমাক। সূৰ্য উদয় হয় মানে কি? এই জীৱিত জীৱবিলাকৰ সূৰ্যই আয়ুটো হৰণ কৰি নিয়ে। এতিয়া কিমান আয়ু হৰণ হ'ল তাক কিহেৰে জুখিব? সময়ৰ ঘড়ীটো কিহেৰে পৰিমাপ কৰিব? দণ্ড, পহৰ, হয়নে, দিবা নিশা, এইদৰে সময়ক ভাগ কৰিব বুলি আমাক ভাগৱত শাস্ত্ৰই জনাইছে। যিটো সময়ত ঘড়ীৰ আৱিষ্কাৰ নাছিলে, সময় জোখাৰ কোনো বিশেষ পৰিমাপৰ ব্যৱস্থা নাছিলে, হয়নে, সেই সময়তো সময়ক কিমান সূক্ষ্ম সূক্ষ্ম ভাগত, এতিয়া ছেকেণ্ডতে ভাগ কৰিছে, যেতিয়া অণু, পৰমাণু, অণু, ত্ৰাস ৰেণু, তাতকৈও বহুত বেছি ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগত ভাগ কৰি দেখুৱাইছে। 15 দিৱসে পক্ষ বুলি কয়, শুক্ল কৃষ্ণয় মানে দুয়ো পক্ষ ভৈলে তাক মাস বোলে। জ্যোতিষ যিষ বেজানে, এক মাস ভৈলে পিতৃ সমস্তৰ। আমাৰ সময়ৰ হিচাপটো কিমানলৈকে দিছে? এতিয়ালৈকে মাহলৈকে দিছে, মাহলৈকে দিছে, হয়নে বাৰু? মনুষ্যৰ সময়ৰ হিচাপটো মাহলৈকে দিছে, যে এক মাহত কিমান দিন? দুটা পষেক বুলি কৈছে, এটা কৃষ্ণ পক্ষ আৰু এটা শুক্ল পক্ষ। এই দুটা কথা আমাক বুজাই কৈছে। আৰু কি বুলি কৈছে? যদি মনুষ্যৰ 1 মাহ 30 দিন পূৰ হয়, হয়নে বাৰু, তেতিয়াহ'লে পিতৃগণৰ দিন কি হয়? এটা দিন এটা ৰাতি হয়, হয়নে নহয় বাৰু? সেইটো কাৰণে আমাৰ মানুহে আগতে ইষ্ট মিত্ৰ ঢুকালে 30টা দিনলৈকে ব্ৰত উপবাসে থাকিছিলে নে নাই বাৰু? পুৰণি কালত প্ৰথম অৱস্থাত কিন্তু সকলো 30 দিন ব্ৰতত আছিলে, হয়নে বাৰু? কিন্তু তাৰে আকৌ কোনোবাই 11 দিনতে সকলো সমাপ্ত কৰিছিলে, হয়নে? কোনোবা 15 দিনতো কৰিছিলে, হয়নে নহয় বাৰু? তেতিয়া সমাজত এইবিলাকক লৈ খুব কাজিয়া, টনা আজোৰা, হয়নে? 15 দিনৰ লগত 30 দিন নচলে, 30 দিনৰ লগত 11 দিন নচলে, হয়নে নহয় বাৰু? তেতিয়া অকল এইখিনিতে লাগি আছিলে, এই জ্যোতিষ চক্ৰতে লাগি আছিলে, ঈশ্বৰ চক্ৰলৈ যোৱাই নাছিলে তেতিয়া। হয়নে বাৰু? গাঁওবিলাকত খেল খেল মেল মেল আমি এইবোৰ দেখিছিলোঁ, হয়নে বাৰু? তই বোলে 15 দিনীয়াৰ ঘৰত গৈ পেলাই কিয় তই কাজ কৰ্ম খাই দিলিগে, তোক আমাৰ সমাজত স্থান নিদিওঁ, হয়নে? সেইবিলাকে গাঁওবিলাকত একেবাৰে কটাকটি মৰামৰি হ'বলৈহে বাকী আৰু, হয়নে বাৰু? সেইবিলাক নীতি নিয়ম এতিয়াও গাঁৱত কিছুমানত আছে, হয়নে নহয় বাৰু? গতিকে জ্যোতিষে কি কয় আমি সেইটো নুবুজি আমি বহুত কিবা জানিলোঁ বুলি আমি তাতে যদি এনেকৈ খামোচ মাৰি ধৰি থাকোঁ, তেতিয়াহ'লে আমাৰ ভগৱত প্ৰেম হ'ব জানো? হয়নে? গতিকে সময়ৰ ভাগটো দেখুৱাই দিছে কিহৰ কাৰণে?
যে তোমাক মই প্ৰতিদিনে 2 দণ্ড সময় ঈশ্বৰ সেৱাৰ কাৰণে আগবঢ়াবলৈ কৈছোঁ। 2 দণ্ড মানে কিমান? 45 মিনিট সময়। বাকী গোটেইখিনি সময় তোমাৰ নিত্য কৰ্ম, ৰাজসিক কৰ্মবিলাকত তুমি সময়খিনি অতিবাহিত কৰা। কিন্তু তুমি 22 মিনিট পুৱা, 22 মিনিট, 22.5 মিনিট ৰাতি, নহ'লে একেলগতে 45 মিনিট সময় তুমি হৰি সেৱাৰ কাৰণে আগবঢ়াবা। তেতিয়া কি হ'ব? আমাৰ জীৱনটোক আমি ঈশ্বৰমুখী পথলৈ আগুৱাই নিব পাৰিম। এতিয়া পিতৃগণৰ এদিনৰ কাৰণে আমাৰ মনুষ্যৰ এটা মাস লাগে, হয়নে বাৰু? ঐ, আমাৰ কোনোবা ঢুকালে বুলি আমি এমাহ দিন ব্ৰত পালি কিয় থাকিব লাগে? হয়নে বাৰু? ঐ, আমি ব্ৰত পালি আমাৰ পিতৃগণক উদ্ধাৰ কৰিব পাৰিম জানো? আমি ব্ৰত পালি আমাৰ পিতৃগণক উদ্ধাৰ কৰিব পাৰিম জানো? আমি পিতৃগণক যদি উদ্ধাৰ কৰিবলৈ হয়, তেতিয়াহ'লে ভগৱন্তৰ নাম বস্তুৰ অংশ ল'ব লাগিব। ভগৱানৰ নাম, গুণ, যশ, লীলাৰ শ্ৰৱণ কীৰ্তনৰ ভাগ ল'ব লাগিব। তেতিয়া সকলো উদ্ধাৰ হয়, গতিকে তাতে পিতৃগণো উদ্ধাৰ হ'ব। হয়নে বাৰু? সেইটো কাৰণে জ্যোতিষ চক্ৰত আমাক এতিয়া কি বুলি ক'লে? যে মনুষ্যৰ যেতিয়া এটা মাহ হয়, পিতৃগণৰ তেতিয়া কি হয়? এটা দিন হয়। পিতৃগণৰ দিনটো দীঘল হয়নে নহয়? হয়নে বাৰু? গতিকে নৰ শৰীৰত থকা সকলে নিজে উদ্ধাৰৰ কাৰণেহে যত্ন কৰিব লাগে। পিতৃগণক উদ্ধাৰ কৰিবৰ কাৰণে একো কৰ্ম কৰাৰ প্ৰয়োজন নাই। তাৰ প্ৰমাণ কি? ভাগৱতৰ 7ম স্কন্ধত প্ৰহ্লাদ চৰিত্ৰত ভগৱন্ত প্ৰভুৱে প্ৰহ্লাদক কৈছে। প্ৰহ্লাদে যেতিয়া কৈছিলে যে মোৰ পিতৃয়ে আপোনাক বহুত কটু বাক্য প্ৰয়োগ কৰিলে, বহুত পাপ কৰিলে, মোৰ পিতৃৰ মুখ্যৰ হৈ আপুনি যাতে কৃপা কৰে। এতিয়া ভগৱন্ত প্ৰভুৱে কি বুলি কৈছিলে? হেৰৌ প্ৰহ্লাদ, তোৰ দৰে বৈষ্ণৱৰ জন্ম হওঁতেই তহঁতৰ 21 পুৰুষ উদ্ধাৰ হ'ল। তই কি পিতৃৰ মুখ্যৰ কাৰণে মোক প্ৰাৰ্থনা কৰিছ? তোৰ দৰে বৈষ্ণৱ পুত্ৰৰ যদি জন্ম হয়, জন্মতে 21 পুৰুষ উদ্ধাৰ হয়। এই কথা ভাগৱতৰ 7ম স্কন্ধত দিছে, হয় নে নহয়? 7ম স্কন্ধ ভালদৰে পঢ়াই নাই। 3য় স্কন্ধত পালে বোলে মনুষ্যৰ 30 দিনে, পিতৃগণৰ এমাহ। সেইটো কাৰণে তাতে লাগি থাকিলে সকলো। ভাবনা হয়নে নহয় বাৰু? এতিয়া সেই বিশৃংখলাবিলাক আমাৰ সমাজত কমিছে। কিয় কমিছে? মানুহে আচল সত্য বস্তুটো বুজি পোৱা হৈছে। মিছা বস্তু এটাত লাগি থাকি, টনা আজোৱা কৰি থাকি সমাজখনক বিশৃংখল কৰি হৰি সেৱাৰ পৰা বঞ্চিত হৈ থকাটো মহাপাপ। এক দেও, এক সেও, এক বিনে নাই গেও। আপুনি কিমান দিনত চলিছে সেইটো আপোনাৰ নিজৰ সিদ্ধান্ত। আপুনি কিমান দিনত আপুনি আত্মশুদ্ধি কৰি ল'ব পাৰিছে। আমি কিমান দিনত বন্ধনৰ পৰা মুক্ত হ'লো বুলি আমি নিজে আত্মশুদ্ধি কৰি ল'ব পাৰিছোঁ। হয়নে বাৰু? আমি নিজে কোনো উদ্ধাৰ হ'ব নোৱাৰোঁ। আমাক কোনে উদ্ধাৰ কৰে? আমাক সদায় ভকত বৈষ্ণৱে উদ্ধাৰ কৰে। যদি ভকত বৈষ্ণৱে আপোনাক উদ্ধাৰ কৰিছে, তাত আৰু সংশয় ৰখাৰ কোনো প্ৰয়োজন নাই। এয়া ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত। এইটো কাৰণে সেই কথাখিনি আমি আগবঢ়াইছোঁ যে এতিয়াও কিছুমান ঠাইত 15 দিন, মাহেক, 11 দিন এইবিলাকতে লাগি যুঁজ বাকৰ চলাই আছে। হয়নে বাৰু? পৰীক্ষিত সময় কিন্তু 7টাহে দিলে। আপোনাৰ 15 দিন, এমাহ, 11 দিন, ইমান দিনত লাগি থাকিবলৈ ভাগৱত শাস্ত্ৰ আমাক নাই কোৱা। পৰীক্ষিতক মাত্ৰ 7 দিন সময় দিছে। বোলে কি? 7 দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰাটো খাটাং। গতিকে এটা দিনো তুমি তাৰ পৰা আঁতৰি নাহিবা। ক'ৰ পৰা? হৰিৰ চিন্তনৰ পৰা, ভগৱত চিন্তনৰ পৰা, হৰি উপাসনাৰ পৰা তুমি এটা দিনৰ কাৰণেও আঁতৰি আহিবলৈ যত্ন নকৰিবা। হে ৰাম, হে ব্ৰাহ্মমাস ভলে, হে দেৱতা খবৰ, হে অহোৰাত্ৰ আতি। এটা কি হয়? 1 মাহ মনুষ্যৰ হলে পিতৃগণৰ এদিন, আৰু 12 মাহ যদি হয় তেতিয়াহ'লে কি হয়? দেৱতাসকলৰ এদিন হয়।
দেৱতাৰ এদিনৰ কাৰণে আমাৰ এবছৰ পাৰ হ'ব লাগে, পিতৃগণৰ এদিনৰ কাৰণে আমাৰ এমাহ পাৰ হ'ব লাগে, হয়নে বাৰু? এই দেৱতাসকলনো ক'ত আছে? দেৱতাসকলনো ক'ত আছে? আমাৰ মনুষ্যৰ এটা বছৰ শেষ হ'লেহে আমাৰ দেৱতাসকলৰ এদিন হয়, হয়নে? প্ৰথমজন দেৱতা দেখুৱাই দিলে ক'ত? পূব প্ৰান্তত তেওঁক বহুৱাই থৈছে দিগপাল কৰি। প্ৰথমজন দেৱতা কোন? ইন্দ্ৰ। দ্বিতীয়জন দেৱতা কোন? বৰুণ। ক'ত বহুৱাই থৈছে? পশ্চিম প্ৰান্তত। তৃতীয়জন দেৱতা কোন? তৃতীয়জন দেৱতা হ'ল যম। ক'ত বহুৱাই থৈছে? দক্ষিণ দিশত। আৰু চতুৰ্থজন দেৱতা কোন? কুবেৰ। কুবেৰক ক'ত বহুৱাই থৈছে? কুবেৰক বহুৱাই থৈছে উত্তৰ দিশত। ঈশান কোণত বহুৱাই থৈছে শিৱক। নিৰিত কোণত বহুৱাই থৈছে নৈৰিতক, হয়নে? অগ্নি কোণত বহুৱাই থৈছে অগ্নিক। আৰু বায়ু কোণত বহুৱাই থৈছে বায়ুক। অৰ্ধফালে বহুৱাই থৈছে কাক? নাৰায়ণক। আৰু অধত বহুৱাই থৈছে কাক? অনন্ত ঈশ্বৰক। 10 দিগপাল হৈ 10জন দেৱতাক কেনেকে বহুৱাই থৈছে আমাক ভাগৱতৰ এই জ্যোতিষ চক্ৰৰ তত্ত্বত আমাক জনালে, হয়নে বাৰু? গতিকে ইন্দ্ৰ নামৰ দেৱতাজনৰ ঈশ্বৰ তত্ত্বটো জানিবলৈ হ'লে আমি 1 বছৰ দিন ঈশ্বৰ সাধনা কৰিব লাগিব। এই 1 বছৰ দিনটো আমাৰ জন্মৰ পৰা মৃত্যুলৈকে থকা সময়ৰ কথাই কোৱা নাই। 365 দিন যদি আমি ভালদৰে ভগৱত চিন্তন আৰু উপাসনা আমি যদি একেৰাহে কৰোঁ, তেতিয়াহ'লে দেৱতা এজনৰ এটা তত্ত্ব আমি হৃদয়ত অনুভৱ কৰিব পাৰিম। এয়া হ'ল দেৱতাৰ এদিন। আমি যদি এটা মাহেক যদি ঈশ্বৰৰ গুণ কীৰ্তন আৰু উপাসনাৰ তত্ত্বক যদি আমি হৃদয়ংগম কৰিবলৈ যদি অভ্যাস কৰোঁ, তেতিয়াহ'লে আমি পিতৃগণৰ তত্ত্বক অনুভৱ কৰিব পাৰিম। এয়া মানুহ মৰিলে কেইদিন ব্ৰতত থাকিম, কি কৰিম, সেয়া ব্যৱস্থা নহয়। আমি ঈশ্বৰ উপাসনা নিৰন্তৰ কেনেকে কৰিব পাৰিম, তাৰ শিক্ষাহে দিয়া হৈছে, হয়নে বাৰু? গতিকে ইন্দ্ৰৰ দৰে স্বৰ্গৰ অমৰাৱতীৰ ৰজাৰ স্থানত আমাৰ এই জীৱটোক যদি আমি অৱস্থান কৰাবলৈ হয়, তেতিয়াহ'লে 12 মাহ ঈশ্বৰ সেৱা কৰিব লাগিব। ভকতৰ সংগত ভগৱানৰ উপাসনা কৰিব লাগিব। ইন্দ্ৰ এজন দিগপাল। মনুষ্যৰ এটা বছৰত তেওঁৰ এটা দিন পাৰ হয়, হয়নে বাৰু? গতিকে আমি ঈশ্বৰ সেৱা খন্তেক কৰিলে নহ'ব। হৰিৰ উপাসনা 45 মিনিট কৰিলেই হ'ব বুলি ভাবিলে নহ'ব। জনমে জনমে হৰিক আমি যাতে ভক্তি কৰিব পাৰোঁ, জনমে জনমে যাতে আমি ভগৱন্তৰ চৰণ যাতে আমি উপাসনা কৰিব পাৰোঁ, আমি এই ইচ্ছা মনত ৰাখিহে আমি হৰি ভকতি কৰিবলৈ আগবাঢ়িব লাগিব। জ্যোতিষ চক্ৰৰ তত্ত্বৰে বিদুৰ মহন্তক কৈছে কোনে? মৈত্ৰেয় ঋষিয়ে। মৈত্ৰেয় ঋষিৰ আশ্ৰমত বিদুৰক কৈ আছে। বোলে কিয় কৈ আছে? তাৰ কাৰণ আছে। বিদুৰ জন্ম হ'ল দাসীৰ গৰ্ভত, থাকিব লগা হ'ল কৌৰৱৰ লগত। জীৱন আৰু যৌৱনৰ সৰহখিনি সময় তেওঁ একো চিন্তা নকৰাকে অকল ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক এইটো নকৰিবা, এইটো নাচাবা, এইটো নেখাবা, এইটোলৈ নাযাবা, অকল সেইখিনি বুজাই থকাতে সময় পাৰ কৰিলে। জীৱনৰ সময় সৰহখিনি সময় তেওঁ অবাবত নষ্ট কৰিলে। কোনে? বিদুৰ মহন্তই। ধৃতৰাষ্ট্ৰৰ ভুলবিলাক আঙুলিয়াই দেখুৱাই দিয়ে, এইটো নকৰিবা, এইটো নেচাবা, তোমাৰ পুত্ৰকেইটাক ভালদৰে প্ৰতিপালন কৰা, ইহঁতক তোমাৰ অবাধ্য হ'বলৈ নিদিবা, হয়নে? কেৱল নীতি শিক্ষা দি থাকোঁতে 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 বিদুৰ মহন্তৰ আধা বয়স গুচি গ'ল। ঈশ্বৰ সেৱা কৰিবলৈ সময় সুযোগেই নাপালে। তাৰ পাছত বাসুদেৱ কৃষ্ণই ভাবিলে এই ধৰ্মৰ ৰজাজন মাণ্ডব্য ঋষিৰ অভিসম্পাতত এই মৰ্ত্যত আহি বিদুৰ হৈ যদিও জন্ম ল'লে, এই চকুৰে দেখিও নেদেখাৰ ভাও ধৰা, জ্ঞান থাকিও অজ্ঞানীৰ ভাও দিয়া, হয়নে? সদায় পুত্ৰ ৰূপেৰে অহংকাৰ দুৰ্যোধন, হিংসা দুঃশাসন, বিদ্বেষ ৰূপী কৰ্ণ, এইবিলাককে সদায় ধাৰণ কৰি থকা ইহঁতক বুজনি দিয়া কামত বিদুৰক লগাই থলে নহ'ব। সেইটো কাৰণে বিদুৰক কি কৰিলে? বিদুৰক নিৰ্বাসন দিয়াই দিলে। কাৰ দ্বাৰা নিৰ্বাসন দিয়ালে? অহংকাৰ ৰূপী দুৰ্যোধনৰ দ্বাৰা। এই নিৰ্বাসন দিয়াৰ পাছত বিদুৰে প্ৰথমটো কাম কৰিছে। কি কৰিছে? 11খন তীৰ্থ ভ্ৰমণ কৰিছে।
11খন তীৰ্থক পবিত্ৰ কৰিছে। 11খন তীৰ্থ পৰিভ্ৰমণ কৰি আহি যেতিয়া তেওঁ গংগাৰ পাৰত তেওঁ যেতিয়া উপগত হ'ল, তেতিয়া তাত লগ পালে কাক? কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ মহন্তক। উদ্ধৱ মহন্তক যেতিয়া বিদুৰে লগ পালে, বিদুৰে উদ্ধৱক সাৱটি ধৰি মই জিলো জিলো বুলি কান্দিছে। তাৰ আগলৈকে বিদুৰ কি হৈ আছিলে? মৰি আছিলে, মৃতপ্ৰায় হৈ আছিলে। বিদুৰে উদ্ধৱক সাৱটি ধৰিহে জিলু জিলু বুলি কৈছে। কিয় কৈছে? উদ্ধৱ হ'ল কৃষ্ণৰ প্ৰাণৰ বান্ধৱ। যদি কেনেবাকে জীৱনৰ কোনো শুভক্ষণত এজন সন্ত মহন্ত সাধুক যদি কেনেবাকে সাক্ষাৎ কৰিব পৰা যায়, জীৱনৰ সেইটোৱেই হ'ল আটাইতকৈ ভাল দিন। ভাগৱত শাস্ত্ৰই আমাক কি কথাটো বুজাইছে? এই কথাখিনি কাক কৈ আছে? এই কথাখিনি বিদুৰক কৈ আছে। ক'ত কৈ আছে? মৈত্ৰেয় ঋষিৰ আশ্ৰমত কৈ আছে। এই কথাখিনি নৈমিষ ক্ষেত্ৰত কৈ আছে। কাক? 28 সহস্ৰ ঋষিক কৈ আছে। কোনে? শুক মুনিৰ শিষ্য সুত মুনিয়ে এইখিনি কথা কৈ আছে গংগাৰ পাৰত। গংগাৰ পাৰত কোনে কৈ আছে? গংগাৰ পাৰত শুক মুনিয়ে কৈ আছে। কাক কৈ আছে? পাণ্ডৱৰ নাতি পৰীক্ষিতক। সেইটো কাৰণে এই কথা কেতিয়াও বিনাশ নহয়, এয়া অবিনাশী, এয়া সনাতন, এয়া সত্য ঈশ্বৰ তত্ত্ব কথা। হে কালমিতো অকণমান থাকি গৈছে দেই। হেৰা হে শতেক বিংশতি মনুষ্যৰ আয়ু হে বুজায়া কৈলো সকলে সেই মতে কালে হে সমস্ত লোকৰ আয়ুক হৰে বিফলে হে ছয় মাসে হে অয়ন দুতয় দক্ষিণ আৰু উত্তৰ হে ব্ৰাহ্মণে যেবে হে ভৈলে ক সম্পূৰ্ণ তাৰ নাম বৎসৰ। অৰ্থাৎ 6টা মাহত এটা অয়ন হয়। এটা হ'ল উত্তৰায়ণ আৰু অন্যটো হ'ল দক্ষিণায়ন। হে ঈশ্বৰ কৃষ্ণৰ হে শ্ৰৱণ কীৰ্তন নকৰে যিটো সদায় তাহাৰ বিলাই হে কহন নযায় হে জনম বিফলে যায় হি কালমিত্ৰ তৰি বাক প্ৰতি হে যাহাৰ আশ্ৰয় মন ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন হে কৰো কৱাতি বৰ ডাঙৰ কথা ক'লে। কালে এই জগতখনকে মানি থৈছে। বোলে কি? সূৰ্য উদয় হ'ব আৰু অস্ত যাব, সময় ক্ষয় হৈ গৈ থাকিব, আমাৰ আয়ু টুটি টুটি গৈ থাকিব, হয়নে বাৰু? ভাগৱত শাস্ত্ৰই কৈছে এটা কাম কৰিলে আয়ু কেতিয়াও নকমে। সূৰ্যকো যি ৰখাই থব পাৰে। সূৰ্য কি? বিৱস্বান এজন
ভগৱন্ত কৃষ্ণই তেওঁ কি কৰিছে আজ্ঞা কৰা এজন দিগপাল অগ্নি সূৰ্য আদিত্য কৃষ্ণ হৰি গতিকে এই দিগপালসকলে কাৰ আজ্ঞা মানিব লাগে এই দিগপাল 10 জনে আজ্ঞা মানিব লাগে ভগৱান কৃষ্ণৰ হয়নে বাৰু সেইটো কাৰণে সেই সকলোবিলাক কালৰ অধীন কিন্তু এজনক কালে স্পৰ্শ নকৰে বোলে কি মই সময়ৰ অতীত মই সময় ৰচনা কৰোঁতা মই কালক নিৰ্মাণ কৰোঁতা হয়নে সেইটো কাৰণে মাধৱ মহাপুৰুষে আমাক কি বুলি জনাইছে কৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী কৃষ্ণ কাল আৰু মায়া এই দুটা বস্তুৰ গৰাকী সেইটো কাৰণে আমাক ভাগৱতে কি কৈছে যে কৃষ্ণৰ পৰম অমৃতময় চৰিত্ৰ যদি তুমি শ্ৰৱণ কীৰ্তন কৰা তেতিয়াহ'লে তোমাৰ এই জীৱনৰ আয়ুখিনি সাম্ফল হ'ব জীৱনৰ এই আয়ুখিনি তোমাৰ কেতিয়াও বিফল নহয় বিদুৰ বদতি শুনিও বান্ধৱ পিতৃ দেৱ মনুষ্যৰ আয়ু যে নমতে কহিলা হাতাক তিনি লোকভি ইহাত বাহিৰে ব্ৰহ্মায়াদি কৰি যতে জীৱ আশ্ৰয় তা সমাৰ আয়ু কহিয়া মোহৰ হছে দেৱ ঘোৰ সংশয় এতিয়া বিদুৰ মহন্তই তেওঁৰ গুৰু ভগৱান মৈত্য ঋষিক কৈছে যে হে মোৰ ভগৱান গুৰুজন কি গুৰুজন ঈশ্বৰ গুৰু আৰু ঈশ্বৰৰ মাজত ভেদ দেখিব নাপায় হয়নে বাৰু সেইটো কাৰণে মৈত্য ঋষিক কৈছে যে হে মোৰ গুৰুজন আপুনি মোক বৎসৰলৈকে সময়ৰ কথাখিনি ক'লে পিতৃগণৰ সময়টোও ক'লে দেৱতাসকলৰ সময়ো ক'লে কিন্তু এইবাৰ মোক আপুনি কৃপা কৰি ব্ৰহ্মা আদি সৃষ্টিকৰ্তাৰ আয়ুৰ পৰিমাণখিনিও জনাওক ব্ৰহ্মা আদি সৃষ্টিকৰ্তাৰনো আয়ু কিমান আপুনি মোক সেই কথাখিনিও জনাওক তুমি মহামুনি ভাল মতে জানা অকালৰ গতি যি মত দিব্য চক্ষু বলে ব্ৰহ্মাণ্ডকো দেখা অজাতু মহাজু গীজত গুৰুজনক কোনে চিনি পায় গুৰুজনক চিনি পায় শিষ্যই শিষ্যই কেনেকে চিনি পায় যে তুমি মোৰ ঈশ্বৰ তুমি মোৰ ভগৱান তোমাৰ অবিদিত এই ব্ৰহ্মাণ্ডত একো নাই বোলে কিয় একো নাই তুমি সাধনাৰ শীৰ্ষ চূড়াত ভগৱন্তই তোমাক উপনীত কৰালে এই ব্ৰহ্মাণ্ডখনত যত যিমান গতি আছে তুমি জ্ঞান দৃষ্টিৰে অন্তৰ দৃষ্টিৰে তোমাৰ দিব্য দৃষ্টিৰে তুমি ইয়াতে বহি থাকি তুমি সমস্তখিনি প্ৰত্যক্ষ কৰি থাকিব পাৰা দিব্য যোগীসকলে সাধন সিদ্ধ মুনিসকলে কেনেদৰে ভগৱন্ত প্ৰভুক নিৰন্তৰ উপাসনা কৰি আছে হে মোৰ গুৰুজন তুমি ইয়াত থাকি সকলোখিনি প্ৰত্যক্ষ কৰি আছা সেইটো কাৰণে তোমাৰ সেই দিব্য জ্ঞান দৃষ্টিৰে সৈতে তুমি যিখিনি দেখা পাইছা তুমি মোক সেইখিনি বিদিত কৰা কিখিনি যে ব্ৰহ্মাণু কিমান দিন বৰ্তি থাকে এই ব্ৰহ্মাণ্ডত
হয়নে? বাকী সকলনো কিমান দিন এই ব্ৰহ্মাণ্ডত এই জগতখননো কিমান দিন বৰ্তি থাকে? তুমি মোক গুৰু হৈ সেই কথাখিনি এতিয়া জনোৱা। হে এতেকে ইহাৰ কথা কৈও মুত ও যদি মনে আছে দায়া হে প্ৰভুৰ চৰিত্ৰ শুনায়া মোহৰ অখনায়ো কমোহ মায়া। মৈত্য ঋষিক বিদুৰ মহন্তই কৈছে যে হে মোৰ ভগৱান, আপুনি অমৃতময় কৃষ্ণৰ চৰিত্ৰ মোক জনাওক আৰু কওক। বোলে কিয়? মোৰ মোহ আৰু মায়া, এই ভগৱন্ত কৃষ্ণৰ অমৃত চৰিত্ৰই যাতে মোৰ পৰা কি কৰে? নিৰ্যান কৰে, আঁতৰ কৰে। এতিয়া 24 চন্দ্ৰত আমাক দিছে। বদতে মৈত্ৰেয় মুনি থাকিও বিদুৰ শুনি ও যেন থান প্ৰশ্নৰ উত্তৰ হে ব্ৰহ্মাবাদী যত দেৱ যত আছয়তা হাৰ কহো আয়ুৰ অপমানৱাত এতিয়া কি বুলি কৈছে মৈত্য ঋষিয়ে বিদুৰক? যে ব্ৰহ্মা আদি যত দেৱতা আছে, মই সেই সকলৰনো আয়ুটো কিমান কিমান সময়নো তেওঁলোক বৰ্তি থাকে, মই তোমাক এতিয়া সেইখিনি কথা জনাম। সত্য যোগে দিব 4000 বন্ধ কৰি দিওঁ দেই। নাই, এই সত্য যোগে দিব 4000 বছৰ হয়, এই দুয়ো সন্ধ্যা হোৱে 800 তৃতীয় হাজাৰত এটা এই সন্ধ্যা 206 হাজাৰত তয় দাপৰত। এতিয়া সত্য, ত্ৰেতা, দাপৰ আৰু কলি, এই ডাঙৰ ডাঙৰ এই যুগবিলাকতনো কিমান কিমান সময়? এতিয়া তাৰ ভাগখিনিও মৈত্য ঋষিয়ে এতিয়া বিদুৰক জনাব। কি বুলি জনাইছে? সত্য যুগে দিব্য 4000 বছৰ হয়। দিব্য বছৰটো আকৌ কি? দিব্য বছৰটো পৰিমাণটো বৰ ডাঙৰ। মনুষ্যৰ 100 বছৰ হলে এক দিব্য দিন হয়। এটা দিব্য দিনত মনুষ্যৰ 100 বছৰ হ'ব লাগিব। সেইটো কাৰণে দিব্য বছৰটো বৰ ডাঙৰ। এতিয়া মনুষ্যৰ 100 বছৰ হলে দিব্য এটা দিন। কল্পনা কৰিছ হয়নে বাৰু? সত্য যুগে দিব্য 4000 বছৰ হ'ব লাগিব। মনুষ্যৰ 100 বছৰত এটা দিব্য দিন হয়। তেনেকুৱা 4000টা বছৰ হলে মানে কি হয়? সত্য যুগ এটা হয়। আৰু তেনেকুৱা 3000টা বছৰ হলে কি হয়? ত্ৰেতা যুগ এটা হয়। তেনেকুৱা 2000 বছৰ হলে দিব্য বছৰ হলে কি হয়? এটা দাপৰ যুগ হয়। সেইটো কাৰণে দাপৰ যুগ। আৰু তাৰে আধা যদি হয়, দাপৰ যুগৰ আধা যদি হয়, তেতিয়াহ'লে কি হয়? 1000 দিব্য বছৰত কি হয়? এটা কলি যুগ হয়। কলি যুগৰ
বছৰৰ সংখ্যাটো মানুহৰ আয়ুসৰ সমানে বছৰৰ সৈতে কিমান বুলি কৈছে 43,32,000 বছৰ অকল কলি যুগটো 43,34,000 নে কিমান বছৰ অকল কলি যুগটোত এই মনুষ্যৰ বছৰৰ সংখ্যাৰে গতিকে এতিয়া 5,000 বছৰ আগতহে বেদ প্ৰণয়ন হৈছিলে হয়নে নহয় বাৰু আজি বা 5,500 বছৰ আগতে বেদ প্ৰণয়ন হোৱা নাছিলে জানো ঐ আমাৰ মতে দেখোন সেইটোকে সত্য যুগ লগা হৈছে হয়নে ঐ বেদো কলি যুগতে প্ৰণয়ন হৈছে কিয় কলি যুগতে প্ৰণয়ন হৈছে এটা কলি যুগত 43,34,000 বছৰ গতিকে অলপ সময় নহয় হয়নে আমাৰ মানুহে এতিয়াও ঘোষণা কৰি থাকে বোলে ঘূৰ কলি যুগ আৰে কলি কেঁচুৱা হৈয়ে আছে যেতিয়া ঘূৰ কলি যুগ হ'ব হয় তেতিয়া মনুষ্যৰ আয়ুস মাত্ৰ 20 বছৰ হ'ব যেটো দুৰ্ঘূৰ কলি যুগ আহিব এতিয়া মানুহ 90 বছৰ 80 বছৰ 100 বছৰ জীয়াই থকা নাই জানো তেতিয়া মনুষ্য অতি বেছি দিন জীয়াই থাকিলেহে 20 বছৰ জীয়াই থাকিব হা ও তেতিয়াহে হাতত তীক্ষ্ণ অস্ত্ৰ লৈ কল্কি অৱতাৰ ধাৰণ কৰিব দুয়ো সন্ধ্যা 400,000 কলি যুগ দুই সন্ধ্যা হুয়ে 200 দেৱৰ বছৰ ইটো যোগ সন্ধ্যা নাম যত অনুৰূপে বুজাই মত এই সমুদায়ে হুৱে দিব এই 10,000 বছৰ অসংক্ষেপীয়া কহিল বোজাই হে আবেচাৰী যুগে যেন হে ধৰ্ম সব প্ৰৱৰ্তয় তাক বুজা মনে বগাই দিব্য 12,000 বছৰত সত্য তেতা দাপৰ কলি এই 4টা যুগৰ অন্ত হয় দিব্য 12,000 বছৰ সত্যে 4 পাদ ধৰ্ম হে মনুষ্যত আছিলে শিকালত অধৰ্ম নাছিল তেতা যুগ ভৈল যেবে হে অধৰ্ম বাহিয়া তেবে অধৰ্ম এক পদবী নাহিল সত্য যুগত কি আছিলে ধৰ্মৰ 4টা পদ অক্ষয় অব্যয় আছিলে সত্য যুগত পাপ নাছিলে অকল পুণ্যহে আছিলে সত্য যুগত এজনো অভকত নাছিলে সকলো ভকত বৈষ্ণৱ আছিলে সেইটো কাৰণে সত্য লোকখন ক'ত আছে বুলি কৈছে সত্য লোকখন আছে সপ্ত স্বৰ্গৰ এটাইতকৈ শেষান্তত সপ্ত স্বৰ্গৰ এটাইতকৈ শীৰ্ষখন হ'ল কি সত্য লোক এই সত্য লোকত সদায় সত্য ধৰ্ম বৰ্তি আছিলে সেই সময়ত মানুহৰ আয়ু বহুত বেছি আছিলে সেই সত্য লোকত কেৱল 3টা তত্ত্ব বৰ্তি আছিলে এটা হ'ল ব্ৰহ্মা এটা হ'ল হৰ অন্যটো হ'ল বিষ্ণু এই ব্ৰহ্মাৰ দেহৰ অংগৰ পৰা যিসকল পুত্ৰ সৃষ্টি হৈছিলে সেইসকল পৰম বৈষ্ণৱ সেইসকল জন্ম হৈ সাধন সিদ্ধ আছিলে ঋষি আছিলে মুনি আছিলে তেওঁলোকে কোনোদিন মিছাৰ আশ্ৰয় লোৱা নাছিলে সেইটো কাৰণে সেই যুগৰ নাম আছিলে কি সত্য যুগ হীৰা
গোটেইকেইটা আহি হীৰা এই তেতা যুগ ভৈল যে মে অধৰ্ম বাহিয়াতে মে অধৰ্ম এক পাদবী নাহিল। যেতিয়াই তেতা যুগ আৰম্ভ হ'ল ধৰ্মৰ এটা পদ আপোনা আপুনি ভংগ হৈ গ'ল। তেতা যুগত ভংগ হোৱা ধৰ্মৰ পদটোৰ নাম আছিলে কি? তপ। তপ নামৰ যিটো পদ আছিলে সেই পদটো তেতা যুগত ভংগ হ'ল। কোনে ভংগ কৰিছে? সময়ে ভংগ কৰিছে, কালে ভংগ কৰিছে। হে দাপৰত ধৰ্মপাল হে অৰ্ধেক ভৈলে কনাশ অবাহী ঘূৰ অধৰ্ম অসুৰ হে কলি যুগে সত্য নাম হে এক পাদৰ ৰহিলে ক হে অন্তে পাছে সিও হয় বেদুৰ। তেতা যুগত সত্যৰ এটা পদ ভংগ হ'ল, সেই পদটোৰ নাম হ'ল তপ। দাপৰ যুগত ধৰ্মৰ দুটা পদেই ভংগ হ'বৰ উপক্ৰম হ'ল, হয়নে? কি কি? তপ আৰু সুচিতা। দাপৰ যুগত তপ আৰু সুচিতা এই দুইটা পদেই ভংগ হ'বৰ উপক্ৰম হ'ল। সেইধৰণে দাপৰ যুগত কি আৰম্ভ হৈ গ'ল? দাপৰ যুগত মহাভাৰতৰ যুদ্ধ চলি গ'ল, হয়নে নহয়? গোটেই ভূমিৰ পাপ হৰণ কৰিবৰ কাৰণে জগতৰ গোসাঁই কৃষ্ণৰ ৰূপত নামিব লগা হ'ল, হয়নে? দাপৰ যুগত যে ধৰ্মৰ দুই পদ ভংগ হৈছিলে তাৰ প্ৰমাণ ভাগৱতৰ দশম স্কন্ধত আছে। বোলে কি? যে জগতত ইমানেই পাপ হৈছে যে ময়ো নামিব লগা হৈছে কংসৰ কাৰাগাৰলৈ। বোলে মুকলি ঠাইত ইমান বেছি পাপ আছে যাতে মই তাত নামিবই নোৱাৰো। ইমান পাপ বেছি আছে যে দাপৰ যুগত কৃষ্ণই কৈছে বোলে মই নামিবলৈ ঠাইয়েই বিচাৰি পোৱা নাই। বোলে কলৈ নামিব লগা হ'ল? একেবাৰে অন্ধকাৰ কংসৰ কাৰাগাৰ নামিব লগা হ'ল। এতিয়া নামিছে। প্ৰথম তেওঁ কি কৰিছে? নামিয়ে তেওঁ পাপবিলাকক দূৰ কৰিব বিচাৰিছে। কেনেকে দূৰ কৰিছে? বসুদেৱক কৈছে বোলে মই ইয়াত থাকিব নোৱাৰো। বোলে কিয় ইয়াত থাকিব নোৱাৰো? বোলে মোৰ কংসলৈ ভয় লাগে। ঐ যি কৃষ্ণ গোসাঁয়ে জগতৰ কালেও ভয় নকৰে, দাপৰ যুগত আহি কংসলৈ ভয় লাগে বুলি কৈছে, হয়নে বাৰু? এতিয়া তাতে প্ৰমাণ হ'ল যে দাপৰ যুগত কিমান পাপ আছে, হয়নে বাৰু? বসুদেৱে কি কৰিলে? বসুদেৱে শিৰত তুলি নি পেলাই গোকুলত থলেগে। গোকুলত থৈ গোসাঁই জন্ম হোৱা 3 দিন হোৱাই নাই, পাপৰ সমুদ্ৰ ৰচনা হৈ আছে। এগৰাকী সুন্দৰী যুৱতীয়ে কি কৰিছে? শিশুবিলাকক অমৃত পান কৰাম বুলি কোলাত তুলি তুলি দেহৰ পৰা বিষ পান কৰাই মাৰি আছে। তাত যে ধৰ্মৰ দুটা পদ ভংগ হৈছে কৃষ্ণ গোসাঁই প্ৰমাণ দেখুৱাবলৈ সেয়া কৰি দেখুৱাইছে। বোলে যি শিশু মোৰ ৰূপ, যি শিশু ভগৱত ৰূপ, যি শিশু ঈশ্বৰ ৰূপ, তেনে শিশুকো বিষ খুৱাই খুৱাই মাৰিব বিচাৰে, হয়নে বাৰু? তেতিয়া গোসাঁয়ে কি কৰিছে? এই কালৰূপী, অজ্ঞানৰূপী, অবিদ্যাৰূপী, অধৰ্মৰূপী, অন্যায়ৰূপী, এই জড়তাৰূপী এই পুতনাজনীকে মই সুখী পেলাই বধ কৰি দিব লাগিব, হয়নে বাৰু? পুতনাৰ গোটেই পাপৰ চেতনাবিলাক সুখী দিলে। কি হৈ গ'ল? পুতনা বধ হৈ গ'ল। জন্মৰ 3 দিনৰ পৰা, জন্মৰ 6 দিনৰ পৰা দাপৰ যুগত গোসাঁয়ে কেৱল পাপবিলাকক বধিবলৈ আৰম্ভ কৰিছে। ইমানেই পাপ হ'ল দাপৰ যুগত।
হয়নে? পুতনাক বধি পেলাই মুক্তি দিছেহে, তাৰ পাছতে ঘূৰি ঘূৰি আহিছে, আকাশখন কপাই কপাই আহিছে, গোটেই জগতখন পাপেৰে শেষ কৰিম বুলি আহিছে। কোন আহিছে? চক্ৰবাত আহিছে। কিমান পাপ হৈছে ভাবি চাওক। চক্ৰবাত কেলে আহিছে? বোলে এইটোকে বধিব লাগিব, বেলেগক বধিবলৈ টাৰ্গেট কৰা নাই। কাক? যি পাপক নাইকিয়া কৰে তাকে বধিবলৈ আহিছে। কিয়নো নক'ব বাৰু মোৰ কংসলৈ ভয় লাগিছে বুলি? সেইবিলাক চব কংসৰে অনুচৰ নহয় জানো? হয়নে বাৰু? গতিকে দাপৰ যুগত ধৰ্মৰ দুটা পদ, তপ আৰু সুচিতা। তপ আমাৰ জীৱনৰ তাপ, দুখ, কষ্ট সহ্য কৰিব পৰা শক্তি। সুচিতা সেই শক্তিৰ দ্বাৰা আমাৰ কায়, বাক্য আৰু মনক আমি শুদ্ধ কৰি ল'ব পৰাৰ ব্যৱস্থা। হয়নে বাৰু? এই দুইটা পদ দাপৰ যুগতেই ভংগ হৈ গ'ল। দাপৰ যুগতেই সহ্য গুণ হেৰুৱালে কংসই, জৰাসন্ধই। আৰু কোনে হেৰুৱাইছে? দন্তবক্ৰই, শিশুপালে, চক্ৰবাতে। এইবিলাকে সহ্য গুণ তেতিয়াই হেৰুৱাই পেলালে। সেইটো কাৰণে ধৰ্মৰ দুটা পদ ভংগ হ'ল বুলি ভাগৱতৰ ৩য় স্কন্ধৰ সৃষ্টি ৰহস্যত কাক কৈছে? বিদুৰ মহন্তক কৈছে। এই কথাখিনিকে কৈ আছে কাক? পাণ্ডৱৰ নাতি পৰীক্ষিতক। পৰীক্ষিতৰ মনত খুব দুখ। বোলে কি দুখ? বোলে ঋষিৰ অভিসম্পাতত মই এতিয়া 7 দিনতে মৰিম। এতিয়া সুকে বুজাব বিচাৰিছে এই কলি যুগৰ ইমান পাপত 7 দিন জীয়াই থকাটোও বৰ ডাঙৰ কথা। দাপৰ যুগতেই ধৰ্মৰ দুটা পদ ভংগ হ'ল। সেইটো কাৰণে গোসাঁই 125 বছৰ থাকি গুচি গ'ল বৈকুণ্ঠলে। হয় নহয় বাৰু? গোসাঁইও গুচি গ'ল বৈকুণ্ঠলে। কিমান পাপবিলাকক মই দূৰ কৰি থাকিম? এই ঘূৰ কলি যুগ সোমাবৰ সময়ত পৰীক্ষিতক কৈছে, হেৰৌ পৰীক্ষিত, 7 দিনেই তয়ো থাক, তাতকে বেছি তয়ো থাকিব নালাগে। বোলে কিয়? বোলে এইটো পাপৰ যুগ, কলিকিত মল জন্ম হ'লেই লগত লাগিয়ে আহিব। হয়নে বাৰু? এতিয়া বিদুৰ মহন্তক এই কথাখিনি মৈত্ৰেয় ঋষিৰ আশ্ৰমত বেকত কৰিছে। হে দাপৰত ধৰ্মপাদ অৰ্ধেক ভৈলে কনাশ, বাহি ঘূৰ অধৰ্ম প্ৰচুৰ, কলি যুগে সত্য নাম এক পাদ ৰহিলে ক, এই অন্তে পাছে সিও হৈবে ভাগৱত গ্ৰন্থক কি বুলি কৈছে শুকদেৱ ভগৱানে? মাধৱ মহাপুৰুষে নামঘোষাত কি বুলি ঘোষিছে? যে ভাগৱত গ্ৰন্থ বিপৰীত। ভাগৱতে কি যিটো কৈছে, সেইটো কেনেকে কৈছে, কি কৈছে? এটা বিপৰীত ক্ৰমত কৈছে, এটা বিপৰীত তত্ত্বত কৈছে। হে পাণ্ডৱৰ নাতি পৰীক্ষিত, তুমি বুজি লোৱা। ঘোষা জোষা কি বুলি ঘোষিছে? পৰীক্ষিত যদি আমি নিৰ্গুণ স্থিত তথাপি উত্তম শ্লোকৰ মহিমা গুণে
বৎস ভৈলৱাৰ মূৰচিত এই ভাগৱত গ্ৰন্থ বিপৰীত। কি বুলি কৈছে খুগে? ভাগৱত গ্ৰন্থ বিপৰীত। এ পৰময়ানন্দে পঢ়িলো আমি আপোনে, এ পৰময়ানন্দে পঢ়িলো আমি আপোনে। ধৰ্মৰ যেতিয়া তিনিটা পদেই ভংগ হ'ব, যেতিয়া কলি যুগ আৰম্ভ হ'ব, হে পাণ্ডৱৰ নাদি পৰীক্ষিত, মোৰ ধৰ্ম বিপৰীত হৈ যাব। বোলে কি বিপৰীত হ'ব? সত্য যুগত সহস্ৰ বছৰৰ ধ্যান, ত্ৰেতা যুগত সহস্ৰ বছৰৰ যজ্ঞ, দ্বাপৰ যুগত সহস্ৰ বছৰৰ পূজা, আৰু কলি যুগত কেৱল মোৰ হৰিৰ নাম। এই হৰিৰ নাম যদি কেনেবাকে কোনোবাই শ্ৰৱণ কীৰ্তন কৰে, এই হৰিৰ নামত মই বহ হ'ম। হৰিৰ নামত বহ হৈ মই কি হ'ম? হৰিৰ নামৰ মাজত মই বিদিত হৈ যাম। সেইটো কাৰণে কি বুলি কৈছে? ভাগৱত গ্ৰন্থ বিপৰীত। এই ভাগৱত গ্ৰন্থ য'ত শ্ৰৱণ কীৰ্তন হয়, ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক বৰ দি থৈছে। কি বুলি বৰ দি থৈছে? যে মোৰ ভাগৱততে মই প্ৰকাশ হ'ম। য'ত মোৰ ভাগৱত শ্ৰৱণ কীৰ্তন হয়, মই তাতে বিদ্যমান হ'ম। বোলে কিয়? মোৰ গুণ যশ আৰু লীলাৰ তত্ত্ব যদি কেনেবাকে কোনোবাই শ্ৰৱণ কীৰ্তন কৰে, মই বৈকুণ্ঠ ধামতো ৰৈ থাকিব নোৱাৰো। হে নাৰদ বিষ্ণু আসন তকহি, হে বৈকুণ্ঠত মই নাথা হে যোগী ৰুহিয়া এৰিখ মোদাই, হে ঠাকু ভকতৰ কীৰ্তন চাই। কি হয় কলি যুগত? য'ত ভকতে ভগৱানৰ গুণ কীৰ্তন কৰে, তেওঁ বৈকুণ্ঠ ধামৰ পৰা নামি আহি এই হৰিৰ গুণ কীৰ্তন তেওঁ প্ৰত্যক্ষ কৰি থাকে। হে ৰাম হি হৰি নাম মাত্ৰ, হে কলিত থাকিবে ধৰ্ম, হে আন ধৰ্ম সবে যায় বেতল, অ দেখিও বিদুৰ বাপ, অ কেনে বিপৰ্যয় ভৈল, অ কাল ঈশ্বৰ ৰম বল, অ এনয় হাজাৰ যুগে, অ ব্ৰহ্মাৰ দিনে কহয়, অ ৰাতিও জানিবা সেই মানে, এ নিশা ভাগে প্ৰজাপতি, অ সৃষ্টি কাৰ্য পৰিহৰি, অ সুতীয়া থাকন্ত খাব ধানে। সত্য ত্ৰেতা দ্বাপৰ কলি, এই চাৰিটা যুগ যেতিয়া 100 বছৰ পূৰ হ'ব, এই চাৰিটা যুগ যেতিয়া 100 বাৰ ৰোটেশন হ'ব, তেতিয়া কি হ'ব? তেতিয়া ব্ৰহ্মাৰ এটা দিন হ'ব। এই ব্ৰহ্মাই এই এটা দিনত তেওঁ সৃষ্টি কাৰ্য বৰ্তাই থাকিব।
জগতক তেওঁ কি কৰিব ৰজগুণৰ দ্বাৰা তেওঁ জগত নিৰ্মাণ কৰি থাকিব আৰু যেতিয়া আকৌ ইমানখিনি সময় হ'ব তেতিয়া ব্ৰহ্মাৰ ৰাত্ৰি হ'ব তেতিয়া ব্ৰহ্মাই কি কৰিব তেতিয়া ব্ৰহ্মাই শয়ন কৰিব এই নামে নিশায় অৱসানে পুনো হে তিনি লোক প্ৰৱৰ্তয় হে চতুৰ্দশ মনোহ হে জাত হে একজে সত্তৰি যুগে হে কৈক মনোৰকাল অধৰ্ম তাতে প্ৰৱৰ্তে একো একো মনন্দৰে অধৰ্ম ৰাখিবাৰ পদে হে অৱতাৰ হোয়া ভগৱন্ত হে মনু মনু পুত্ৰ ঋষি অ দেৱ ইন্দ্ৰ সমন্বিতে অ নানাবিধ ধৰ্ম পালন্দ হে একো দিৱসতে সৃষ্টি হে ব্ৰহ্মাৰ বোলয় সবে অজাক তিনি লোকয় পজয় হে আনদেৱৰ ঋষি পিতৃ হে গন্ধৰ মনুষ্য গন্ধৰ্ব বগু অপক্ষী আদি জাহাত জন্ময় 14টা মনন্তৰত ব্ৰহ্মাৰ এদিন হ'ব প্ৰতিটো মনন্তৰতে হৰিয়ে এটা এটা অৱতাৰ ল'ব ক'ত কৈছে আমাক ভাগৱত শাস্ত্ৰত কৈছে আৰু এই ব্ৰহ্মাৰ এটা দিৱসত স্বৰ্গ মৰ্ত্য পাতাল এই তিনি লোক এবাৰ উপজে আকৌ এবাৰ এই তিনি লোকৰ বিনাশ হয় আৰু এই ব্ৰহ্মাৰ দিনবিলাকতেই পিতৃগণ মনুষ্য গন্ধৰ্ব পশু পক্ষী এইবিলাকৰো জন্ম হৈ থাকে এই হিমতে দিন মানে এই যিজন মৰ্ত্য ঋষিয়ে কৈ আছে ঐ এইজন ঋষিয়ে বিদুৰক ভাগৱত কৈছে দাপৰত তেওঁ জন্ম কেতিয়া তেওঁ জন্ম সত্য লোকতে সত্যতে জন্ম তেওঁ কিন্তু কেতিয়া ভাগৱত কৈছে সত্যও পাৰ হৈ গ'ল তেতাও অন্ত হৈ গ'ল দাপৰৰ সন্ধ্যাত কৈছে কাক বিদুৰক হে নাম হিমতে দিন মানে তেওঁলোকৰ কিয় মৃত্যু নহয় বাৰু তেওঁলোকৰ কিয় মৃত্যু নহয় সপ্ত ঋষিৰ মৃত্যু নহয় সপ্ত ঋষিৰ কিয় মৃত্যু নহয় যেতিয়া নৈমিত্তিক প্ৰলয় হয় তেতিয়া হৰিয়ে এখন নৌকা পঠাই দিয়ে গোটেই পৃথিৱী জলেৰে পৰিপূৰ্ণ হয় সেই নৌকাখনত কি হয় এটা বিৰাট মাছ ৰূপ ধাৰণ কৰে জগতৰ হৰিয়ে এই মাছৰ কাঁইটটোত কি কৰে তেওঁ এডাল সৰ্প বান্ধি দিয়ে আৰু তাত এখন নাও পঠাই দিয়ে এই নাওখনত সপ্ত ঋষি ভগৱন্তৰ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ এই সমস্ত বস্তুবিলাকক তেওঁ বচাই ৰাখে এইটো কাৰণে এই সপ্ত ঋষিৰ কোনোদিন কেতিয়াও বিনাশ নহয় ব্ৰহ্মাৰ মৃত্যু হৈ যায় হয়নে কিন্তু সপ্ত ঋষিৰ কেতিয়াও বিনাশ হ'বলৈ ঈশ্বৰে নিদিয়ে কিয় নিদিয়ে এই সপ্ত ঋষিয়ে হৰিৰ তত্ত্বক সদায় ৰক্ষা কৰি থাকে এই অনন্তৰ মুখ হন্তে এ মহা অগ্নি উঠি পাছে ও তিনি লোক খনেকে দহয় হে অগ্নিতাপ পায়া মাতি হে মহলোক হন্তে পাছে হে ভিগু আদি ঊৰ্ধক চলয়
জনলোকে প্ৰৱেশিয়া এনায়া সমস্তে পীৰা হে মহাসুখে তথাতে থাক হে দুষ্মহ গণি যেবে পুৰীয়া ভৈলে কশান্ত তাত পাছে সতে ক বৎসৰ বায়ু বহে নিৰন্তৰ আতিশয় খৰতৰ হে মহাঘূৰ প্ৰলয় কালৰ এতিয়া বিদুৰে ভয় খাই গৈছে। ভয় খাইছে কোনে? 28 সহস্ৰ ঋষিয়ে। সংগীত হৈছে কোন? গংগাৰ পাৰত পৰীক্ষিত। কিয় সংগীত হৈছে? গুৰুৱে যি কৈছে সন্মুখত তেওঁলোকে দেখি যায়। কি দেখিছে তেওঁলোকে সন্মুখত? অনন্তনাগে সহস্ৰ বদনেৰে সৈতে লেলিহান শিখা হৈ কেৱল অগ্নি উলিয়াইছে। এই অগ্নিয়ে সৈতে ব্ৰহ্মাণ্ডখন তলৰ পৰা ভস্ম কৰি ছাই কৰি দহি পুৰি আনিছে। তাৰ অগ্নি শিখাই গোটেই আকাশখন ঢাকি পেলাইছে। ভিগু আদি সন্ত মহন্ত যিমান মুনি আছিলে সকলো এই অগ্নিয়ে ঢুকি নোপোৱাকে সত্যলোকৰ ওপৰলৈ গমন কৰিছে। এই কথা কৈ আছে, তেওঁলোকে দেখি আছে। সকলো ভয়ত কি হৈছে? ত্ৰস্তমান হৈছে। এয়া কি? এয়া হ'ল প্ৰলয়ৰ কথা। সুধিছিলে পৰীক্ষিতে গুৰু ভগৱান শুকক, এই জগতখন কেনেকে নিৰ্মাণ হয়, এই ব্ৰহ্মাণ্ডখন কেনেকে পালন হয় আৰু এই ব্ৰহ্মাণ্ডখন কেনেকে লয় হয়, আপুনি মোক সেই কথা জনাওক। এই কথাখিনি মৈত্য ঋষিৰ আশ্ৰমত বিদুৰক কৈ আছিলে। বিদুৰক কোৱা কথাখিনি ব্যাস নন্দন শুকদেৱক ব্যাসে শুকদেৱক পঢ়াইছিলে আৰু শিকাইছিলে। শুকদেৱে ব্যাসৰ কৃপাত এইখিনি কথা পাইছিলে আৰু এইখিনি কথা কাক কৈ আছে? পাণ্ডৱৰ নাদি পৰীক্ষিতক গংগাৰ পাৰত কৈ আছে। গংগাৰ পাৰত পৰীক্ষিতক কৈ থাকোঁতে দুজন আঁতৰত বহি উগ্ৰসভা সুতে এই মংগলময় ভাগৱত, অমৃতময় ভাগৱত শ্ৰৱণ কৰি আছিলে। আৰু সুতক চিনি পালে কোনে? গুৰু শুকে, যে তুমি এই মোৰ একান্ত শিষ্য। দুজন আঁতৰত বহিও মই যি কৈ আছো তুমি সকলো শুনি আছা আৰু চকুৰে দেখি আছা। সেইটো কাৰণে মই তোমাক দুহাত দাঙি আশীৰ্বাদ দি দিছো, বোলে কি আজিৰ পৰা তোমাৰ 18 পুৰাণ সমস্ত ঈশ্বৰৰ তত্ত্ব সমস্তখিনি কণ্ঠগত হ'ব। সেইজন সুতমুনিয়ে নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষিক এই অমৃতময় ভাগৱত কথা কৈ আছে। হে ৰাম, এই শতেক বছৰতে বে সম্বৰ্তক মেঘগণে অবিচ্ছেদে জলব ঋষয় হে পায়া অসংখ্যাত জল হে বাহিয়া শপত সিন্ধু তিনিও ভুৱন বুনায় হে প্ৰলয় কালৰ বৰ হে উৎপাত ইয়াতো প্ৰচণ্ড বায়ু লাগি উঠলয় জল হে আন্দোলহ কেহলালৰ ৰোল হে বৰ বৰ হুৱে ঢৌ ব্ৰহ্মাণ্ডক কৰে যে নত পূব প্ৰান্তত ইন্দ্ৰ হয়নে? আৰু পশ্চিম প্ৰান্তত কি? বৰুণ, হয়নে নহয়? আৰু এই দুই কোণৰ মাজতে আছে কোন? অগ্নি। অগ্নি ক'ৰ পৰা বাহিৰ হ'ল এইবাৰ? অনন্ত নাগৰ মুখপদ্মৰ পৰা। গোটেই অগ্নিয়ে গোটেই জগতখন ব্ৰহ্মাণ্ডখন ছাই কৰি দিলে। তাৰ পাছত ধাৰাসাৰ বৰষুণ হ'বলৈ ল'লে, বৃষ্টিপাত হ'বলৈ ল'লে। এই বৃষ্টিপাতেৰে সৈতে গোটেই ব্ৰহ্মাণ্ডখন কি হৈ গ'ল? জলত ডুব গ'ল। জলত ডুব গৈ থকা এই ব্ৰহ্মাণ্ডখনত ব্ৰহ্মাণ্ডৰ ভিতৰত অনন্ত শয়নত অকলে বাস কৰি আছে কোন? দৈৱকী নন্দন কৃষ্ণ। জগত ব্ৰহ্মাণ্ড সমস্তখিনি নিশেষ হৈ গ'লেও পৰমাত্মা কৃষ্ণক এইবিলাক একোৱে স্পৰ্শ কৰিব নোৱাৰে। এই প্ৰলয় কালৰ বৰ
এই উত পাতৱা টুপচন্দ বায়ু লাগি উঠল জল এই আন্দোলকে লোললো বড় বড় হুৱে ঢৌ ব্ৰহ্মাণ্ডক কৰে যে নতল চন্দ্ৰ আদি তৰকান্তি সমস্তে গুচয় আতি ব্যাপে আহি ঘূৰয় অন্ধকাৰ হে অনন্ত আসনে হৰি যোগ নিদ্ৰা চল কৰি অসুতি ৰহা জগতয়া ধাৰ কি হ'ল কহি পৰিল সূৰ্য কহি পৰিল চন্দ্ৰ এই সমস্ত তত্ত্বখিনিক গোটেইখিনিক কি কৰিলে ভগৱন্ত ঈশ্বৰে তেওঁ মুখপদ্ম মেলি দিলে গোটেইখিনিক তেওঁ উদৰত ভৰাই ল'লে আৰু কি হ'ল সুখ নিত্যাত আনন্দত তেওঁ কি কৰিলে অনন্তকাল শয়নত থাকি গ'ল বিদুৰক বুজাইছে মৈত্ৰেয় ঋষিয়ে কৈছে এবাৰ তুমি ভাবি লোৱা কি বুলি এই গোটেই ব্ৰহ্মাণ্ডখন এই হৰিৰ উদৰ এই হৰিৰ উদৰৰ ভিতৰত এই হৰিয়ে তোমাক আৰু মোক প্ৰতিপালন কৰি ৰাখিছে বুলি তুমি এবাৰ অনুভৱ কৰি লোৱা হয়নে বাৰু সেই অনুভৱ কি সেই অনুভৱ হ'ল সত্য বস্তু এই জগত বিনাশ হ'ব দেহ বিনাশ হ'ব হয়নে সকলো বিনাশ হ'ব চন্দ্ৰ সূৰ্যও খহি পৰিব কিন্তু সদায় বৰ্তি থাকিব কোন বাসুদেৱ কৃষ্ণ গতিকে তুমি জীৱৰূপেৰে এই বাসুদেৱ কৃষ্ণৰ এই অংশ হয়নে বাসুদেৱ কৃষ্ণতেই তোমাৰ এদিন লীন যাব লাগিব সেইটো কাৰণে তুমি কাক উপাসনা কৰা বাসুদেৱ কৃষ্ণক উপাসনা কৰা হে চন্দ্ৰ আদিত হে জপ তপ সত্যবাসী হে যত যত মহাৰিষি জয় জয় বুলিস্তু কৰে হে খুটি থাকা কৃপাময় হে তাৰা সবে উপাসয় হে কৰজনে পৰম সাদৰে উদৰত গোটেইখিনি প্ৰৱেশ হৈ গ'ল কিন্তু কিছুমান প্ৰৱেশ নহ'ল কি হৈ গ'ল বৈকুণ্ঠলৈ গুচি গ'ল য'ত কাল আৰু মায়াৰ স্পৰ্শ নাই কোন গ'ল তালে যিসকলে নিৰন্তৰ জন্মৰ পৰা কেৱল হৰিক জপি আছিলে যিসকলে জন্মৰ পৰা কেৱল হৰিক তপ সাধনা কৰি আছিলে যিসকল কি আছিলে সত্যবাসী এই ব্ৰহ্মাণ্ডৰ ওপৰৰ সত্য লোকতে যিসকলে সদায় বাস কৰি আছিলে কি হ'ল সেই মহান মহান ঋষিসকলে এই জগতৰ লয়খিনি প্ৰত্যক্ষ কৰি দৃশ্য কৰি সেইখিনি চাই থাকি তেওঁলোকৰ হাতত পুষ্প লৈ হৰিৰ চৰণৰ ফালে তেওঁলোকে পূজা কৰি কৰি উপাসনা কৰি থাকিলে জগত নিশেষ হ'ল ব্ৰহ্মাণ্ড নিশেষ হ'ল সমস্ত তত্ত্ব হৰিয়ে উদৰত ধাৰণ কৰি তেওঁ যোগ নিদ্ৰাত ৰমণ হ'ল কিন্তু সেই পৰম বৈষ্ণৱসকল পৰম ভকতসকল ঋষিসকল মুনিসকল যোগীসকল তপস্বীসকল কি হ'ল সত্য লোকৰ ওপৰত চৈতন্য হৈ থাকি গ'ল হৰিয়ে বুজাইছে বোলে কি মোৰ কালৰূপী সংহাৰ শক্তিয়েও মোৰ ভকতক মোৰ একান্ত সাধকক মোৰ একান্ত উপাসকক মোৰ উদৰলৈ কেতিয়াও লৈ নানে কি হয় তেওঁলোকে য'তেই থাকক সদায় বাচি থাকিব তেওঁলোকে সদায় মোকেই উপাসনা কৰি থাকিব ব্ৰহ্মাৰো লয় হয় কিন্তু এই ব্ৰহ্মাৰ লয় হয় যদিও সেইসকল সাধু সন্ত মহন্তৰ কোনোদিন লয় অথবা মৃত্যু নহয় হে ৰাম নম নম কৃষ্ণ স্বামী হে তজু দাস ভৈলো আমি অকৰা কৃপা দুখী হে নজানি হে ৰাতুল চৰণে দুই হৃদয়ে উদয় হৌক হে মুখে ৰোগ ৰাম কৃষ্ণ বাণী অ ভাৰতে মনুষ্যকায় লোভিয়া বঞ্চিত ভৈলো
অ তোমাৰ ভক্তিতে মই পাপ ও হে বন্ধু যদুৰাই ঐ আকস্মৰি ধাতু যায় হে মনে সদা নখন্দ হে কাম কুধ লোভ মোহ ইহ বেবেৰিয়া খাই অকালে নিতে নিতে ৰে আয়ু হে লোভিয়া মনুষ্য গোত্ৰ কিশোৰ নভৈল পাত্ৰ গৈল পায় ইটো প্ৰাণ বায়ু এভো কিপা ময় মোক হেন কিপা কৰি মোক যেহনে সদায় স্মৰো নাম হে যত সবা সদস্য পৰি হৰি লাজ ভয় ডাকি চাৰি বোলা ৰাম ৰাম হৰি ৰাম হে কৃপালো গুৰুমূৰ্তি বাবান্নৱ সমস্ত আমাৰ জ্যোতি পৰিছে পাঠভাগত গতিকে আমি আপোনাৰ খবৰ আজ্ঞা লৈ ইমানতে পাঠভাগ আমি সামৰিব বিচাৰিছোঁ আমাৰ অহাভাগী পাঠ থাকিব কল্পৰ বৰ্ণনা ব্ৰহ্মৰ বৰ্ণনা তিনি কল্পৰ বিষয়ে আমাক ইয়াৰ পাছৰ ভাগত শাস্ত্ৰই আমাক জানিবলৈ দিব আজিৰ ব্ৰহ্ম সৃষ্টিৰ কথা কালৰ ৰচনাৰ কথা আমাক এইখিনি কথা আমাক ভাগত শাস্ত্ৰই জনালে আমিও পাঠ পৰ্যালোচনা আগবঢ়াওঁতে আমাৰো যদি কোনোবা এখিনি দায়চিদ্ধ ভুলভ্ৰান্তি হৈছে আপোনালোকক সমস্ত ভকত বৈষ্ণৱে মৰিখন কৰিব বুলি আশা ৰাখি অনুষ্ঠান ভাগৰ আমি সামৰণি দিশলৈ যাব বিচাৰিছোঁ হৰি জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন